সোণাৰীত গাঁও প্ৰধান নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ চৰাইদেউ জিলাত গাঁও প্ৰধান নিযুক্তিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখযোগ্য যে জিলাখনত অন্তৰ্গত শিঙৰিতলী বঙালী গাঁৱৰ গাঁও প্ৰধান নিযুক্তিত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে মূলতঃ গাঁওখনৰ বাহিৰৰ এগৰাকী মহিলা গাঁও প্ৰধান হিচাপে নিযুক্তি দিয়াত স্থানীয় গঞা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে নমস্কাৰ মোৰ নাম জ্যোৎস্না ৰাজবংশী মই শিঙৰিতলী গোটৰ হৈছা আৰু মই যিখিনি এতিয়া আমি গামৰাৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু সেইটোতো আমি শুনামতে মানে আমি শুনিছোঁ যে বেলেগ পঞ্চায়তৰ মানুহ সোমাই গৈছে সেইখিনি আমাৰ ভাল লগা নাই আমি গোটৰ মানুহ আমাৰ গোটৰখিনি যদি থাকিলে আমাৰ ভাল হ'ব বুলি আমি আশা কৰিছোঁ আপুনি নিজে এপ্লাই কৰিছিলে নেকি নহয় আমাৰ ভাই কৰিছিলে দেউতাক কৰিছিলে এতিয়া আপোনালোকে কি বিচাৰে এই গাঁও প্ৰধানৰ কাৰণে এপ্লাই কৰিছিলোঁ আৰু এতিয়া দেখিলোঁ যে এই গাঁও প্ৰধানখন স্থায়ী বাসিন্দা লাগে বুলি কৈছিলে আৰু ইয়াত ভোট থাকিব লাগে বুলি কৈছিলে কিন্তু সেই মৰ্মে যে তেওঁলোকে কিভাৱে এইটো বিবেচনা কৰিলে যে নগৰৰ মানুহে যদি এতিয়া আমাৰ ইয়াৰ গাঁও প্ৰধানৰ চাকৰি পায় তে আমাৰ ইয়াৰ স্থায়ী বাসিন্দা গাঁৱৰবিলাকে কি কৰিব এইটো আমি মানে এইটো উচ্চতম কৰ্তৃপক্ষক মই ইয়াৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ আৰু তেখেতে ক'লে এইটো পুনৰ বিবেচনা কৰিবৰ কাৰণে মই মোৰ এইটোৱেই নমস্কাৰ মোৰ নাম দীপজ্যোতি বৰাই যিহেতু আমাৰ গাঁও প্ৰধানৰ কাৰণে আমি বিজ্ঞাপনত পাইছিলোঁ আমাৰ গাঁৱৰ 9গৰাকীয়ে এপ্লাই কৰিছিলে কিন্তু প্ৰশাসনে যোনটো চাৰ্কুলাৰ দিছিলে মানে এডভাৰটাইজৰ বিজ্ঞাপনৰ মতে তেওঁ আমাৰ ইয়াত গাঁও প্ৰধান নিযুক্তি হোৱা নাই এইকাৰণে আমাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ ইয়াতে এইটো পুনৰ বিবেচনা কৰি সঠিক এজন আমাৰ স্থানীয় বাসিন্দাক গাঁওবুঢ়া পদটো দিব লাগে আগন্তুক যিহেতু আমাৰ পঞ্চায়ত ইলেকশ্যন আছে বুথ কমিটিয়ে হওক সমূহ ৰাইজে কৈছে যদি এনেকুৱা গণ্ডগোল হ'লে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি বিজেপিক ইয়াত স্থান নিদিওঁ বুলি কৈ আছে সেইকাৰণে আমি চৰকাৰক আৰু স্থানীয় আমাৰ বিধায়ক তেখেতকো অনুৰোধ জনাইছোঁ যাতে এইটো পুনৰ বিবেচনা কৰি আমাৰ গাঁৱৰ বাসিন্দা এজনক গাঁওবুঢ়া পদটি দিবলৈ অনুৰোধ মই শিঙৰিতলী গাঁৱৰ বাসিন্দা শ্ৰী দুৰ্গা কালিন্দী মই এজন কেণ্ডিডেট হিচাপে মই এপ্লাই কৰিছিলোঁ গাঁও প্ৰধানৰ কাৰণে আৰু গাঁও প্ৰধানৰ কাৰণে যে এপ্লাই কৰিছে এতিয়া মানে ৰাইজৰ সহযোগত যে এনেকৈ ধৰণৰ কামখিনি হ'ব লাগিছিল বা ৰাইজে যি ধৰণে বিচাৰিছিলে তেনেকৈ ধৰণৰ নহ'ল এইটো এটা পৰিতাপৰ বিষয় হৈ পৰিছে কাৰণ কেলৈ আমাৰ শিঙৰিতলী বঙালী গাঁৱৰ নামত যিটো গাঁও আছে সেই গাঁওখনত যিটো আমাৰ গাঁও প্ৰধানৰ এডভাৰটাইজমেণ্ট হৈছিলে এডভাৰটাইজমেণ্টৰ মতে যিটো 8 নম্বৰ হেৰিয়াত আছিলে ৰেচিডেঞ্চি ফালৰ পৰা আকৌ মানে ভোটাৰ তৰফৰ পৰা মানে স্থায়ী হ'ব লাগে বুলি কৈছিলে স্থায়ী কিন্তু এতিয়া বিশেষ সূত্ৰে গম পাইছোঁ ৰাইজসকলে স্পষ্টীকৰণ দিয়া নিচিনাকৈ কৈছে যে তেখেত যিজন এতিয়া বৰ্তমান সময়ত পাইছে তেওঁ 13 নম্বৰ ৱাৰ্ডৰ মানে বাসিন্দা সোণাৰী নগৰ 13 নম্বৰ ৱাৰ্ডৰ বাসিন্দা গতিকে গাঁও প্ৰধান গাঁৱৰ বাসিন্দা হিচাপে গাঁৱৰ ভোটাৰ থকা অৱস্থাত পালে এইটো এটা নিৰপেক্ষ হ'ব আৰু সদায় আমি নিৰপেক্ষতাটো বিচাৰিছোঁ এতিয়া কি বিচাৰে আপোনালোকে এতিয়া এইটো পুনৰ নিৰীক্ষণ কৰি পেলাই আমাৰ যিটো এজন যোগ্য ব্যক্তিক দিয়াটো বিচাৰোঁ তেখেতলোকে বিবেচনা কৰক প্ৰশাসনে আৰু আশা আৰু আস্থা দুয়োটাই আছে বুথ প্ৰেচিডেণ্ট সেই যে মোক ৰাইজে চবেই অভিযোগ এটা দি আহিছিলে যিহেতু এই যে গাঁও প্ৰধানৰ যিটো নেকি ইণ্টাৰভিউ খুলিছিলে তাৰ পাছত এই যে নিযুক্তি হিচাপে যি আমাৰ বাসিন্দাৰ ভিতৰত 8জনে দিছিলে 8জনৰ ভিতৰত এজনে নোপোৱাৰ কাৰণে মোক দলীয় হিচাপে ৰাইজে অভিযোগ এটা দিছে যে আমাৰ দলীয় থাকোঁতেও আৰু বাসিন্দা হিচাপে আমাৰ 8জনে দিয়াৰ পিছতো কেনেকৈ এইটো হ'ব পালে বুলি মোক দাঙি ধৰিছে চবেই যিহেতু ময়ো সেই কথাটো লৈ চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ কি হৈছে এইটো আজি যুগ ধৰি এইটো আদিবাসীৰ এলেকা আৰু আদিবাসীৰ মেজৰিটিও ইয়াত বেছি আছে মই জনাত 60% আছে এতিয়াও মই বুথ প্ৰেচিডেণ্ট হিচাপে এইটো জানো সেইটো কথা সত্য আৰু যিহেতু আমাৰ বংশৰো খুৰায়ে আপুনি গম পাব আপোনালোকে যিহেতু ৰাজকুমাৰ তাঁতী বুলি আছিলে এইটো আমাৰ দাদু আছিলে আৰু তাৰপিছতে অৰ্জুন গামবুঢ়া ক'লে তো অৰ্জুন গামবুঢ়াই পাইছিলে তো সেই হিচাপে যদি চাওঁ তো আমাৰ যিটো নেকি আদিবাসী গাঁও আৰু সেয়ে আমাৰ গাঁৱৰ 60% আদিবাসী তো আমি বিচাৰোঁ আমাৰ গাঁৱৰ ভিতৰত থকা যিকোনো বাসিন্দা এজনে যদি পায় তেন্তে আমাৰ গাঁওখন শান্তিপূৰ্ণভাৱে থাকিব আৰু এই বিশৃংখলাৰ যিটো সৃষ্টি হৈছে ৰাইজৰ যিটো নেকি মই দেখিছোঁ সেইটো ভৱিষ্যতত মানে ধৰক এটা মানে কাজিয়াৰ সৃষ্টি এটালৈ গৈ আছে তাৰ কাৰণে মই সেইটোৱেই জনাম এতিয়া যিগৰাকীক দিছে তেওঁলোকৰ সেইগৰাকী আপোনালোকৰ ইয়াৰ বাসিন্দা নহয় নেকি তেখেতৰ দেউতাকৰ যে ইয়াত বগান এটা আছে তো সেই হিচাপে যদি আমি চাওঁ তেন্তে তো ধৰক এই যে মাটি আমাৰো ধৰক বেলেগ জেগাত যদি কিনি লওঁ তাততো আৰু গাঁও প্ৰধানৰ বাপটো নিদিয়ে তো সেই হিচাপেও যদি চাওঁ তেন্তে এইটোৱে ক'ম যে যিহেতু ৰাইজে নিবিচাৰে যিটো বস্তু তো সেইটো আগৰ
প্ৰাৰ্থী যিজনে পাইছে তেওঁক বাতিল কৰি আৰু পুনৰাই নিৰীক্ষণ কৰিব লাগে। আৰু ময়ো নিজেও গৈছিলোঁ, আমি DC বাইদেউৰ ওচৰত গৈ পিনে আমি এটা দৰখাস্ত জনাইছিলোঁ, যিহেতু এইটো গাঁৱত এটা বিশৃংখলাৰ সৃষ্টি হৈছে কাৰণে চাম বুলি ক'লে। এতিয়ালৈকেতো একো উত্তৰো পোৱা নাই। আৰু সেইটো আমাৰ বিশ্বাস আছে প্ৰশাসনৰ আৰু আইনৰ এটা বিহিত ব্যৱস্থা হ'ব বুলি। তো সেইটোৱে মই ৰাইজক সান্তনা দি আছোঁ যে এইটো চিন্তাৰ বিষয় নহয়, এইটো নিৰীক্ষণ কৰিব। আৰু মই জনা তেখেতৰ 13 নম্বৰ ৱাৰ্ড সোণাৰী নগৰত ওলাইছে তেখেতৰ ভোট। আৰু সেইখিনি আমি বিজ্ঞাপন মতেতো দেখিছোঁ যে তেখেতৰ বিজ্ঞাপনত দেখিলোঁ যে ভোটাৰ কাৰ্ড লাগে। আৰু বিজ্ঞাপনৰ মতে আপোনাৰ লোকেল মেন এটা বিচাৰিছিলে, সেই চব কেনেকৈ পালে তেখেতে হিচাপে যদি চাওঁ, তো মই ৰাইজক সেইটোৱে সান্তনা দি আছোঁ যে সেইটো বাতিল কৰি আমাৰ গাঁৱৰ স্থানীয় বাসিন্দাক দিব বুলি। শিঙৰিতলী গাঁৱৰ এজন স্থায়ী বাসিন্দা। মোৰ ইয়াতে জন্ম গ্ৰহণ চব ইয়াতে আছে, মাটি বাটি চব ইয়াতে আছে। আৰু মোৰ দেউতা অৰ্জুন ৰাজবংশী প্ৰায় 45-46 বছৰ গাঁওবুঢ়া কাৰ্য চলাই গৈছিলে। দেউতা পেছাত বিকল হোৱাৰ পিছত মই প্ৰায় 3-4 বছৰ দিন ময়ে কামটো চলালোঁ। যিহেতুকে অলপ দিন আগতে আমাৰ শিঙৰিতলী গাঁও প্ৰধান পদৰ বাবে মানে বিজ্ঞাপন ওলাইছিলে যে গাঁওবুঢ়া পদটো খালী হৈছে, গাঁওবুঢ়া পদটো পূৰণৰ কাৰণে বিভিন্ন মানে প্ৰাৰ্থীৰ পৰা মানে আবেদন বিচাৰিছিলে। তো আবেদন কৰিছিলোঁ, আমাৰ গাঁৱৰ প্ৰায় 9জন মানে কৰিছিলে। কিন্তু 9জনৰ ভিতৰত কোনো এজনো গাঁও প্ৰধান পদত মানে নিযুক্তি নহ'ল। আৰু এতিয়া বৰ্তমান আমি গাঁওবুঢ়া ইণ্টাৰভিউ দিয়াৰ পিছত ট্ৰেইনিঙৰ পিছত ৰিজাল্টত এতিয়া দেখিছোঁ যে আমাৰ গাঁৱৰ বাহিৰৰ এজনে গাঁও প্ৰধান পদত নিযুক্তি হৈছে বুলি। গতিকে টাউন কমিটিত তেখেতৰ ভোট আছে, টাউন কমিটিত 13 নম্বৰ ৱাৰ্ডত ভোট আছে। কিন্তু সেই মানুহজনে ইয়াত কেনেকৈ গাঁও প্ৰধান পদটো পাইছে, এইটো আমাৰ সকলো ৰাইজৰ শিঙৰিতলী সমূহ ৰাইজৰ আমাৰ মানে আপত্তি আছে। আৰু সেই পদটো আমি বেলেগ মানুহ এজনক আমি দিব বিচৰা নাই। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি আমাৰ ইয়াৰ স্থায়ী বাসিন্দাৰ এজনকে বিচাৰিছোঁ। সেইজনক বাতিল কৰি আমাৰ স্থায়ী বাসিন্দাৰ কোনোবা এজনে এই যিখিনি আবেদন কৰিছিলে সেইখিনিৰ ভিতৰত কোনোবা এজনে পোৱাটো আমি বিচাৰোঁ ৰাইজে। আৰু আপোনালোকে এতিয়া কিবা আপত্তি জনাইছে নেকি? আমি জনাইছোঁ, আপত্তি জনাইছোঁ। কাক জনাইছে? আমি উপায়ুক্ত মহোদয়ক জনাইছোঁ, 10-1 জনাইছোঁ। আৰু যিজন প্ৰাৰ্থী এতিয়া বাছনি হৈছে সেইজন প্ৰাৰ্থী 2024 চনলৈকে তেখেতৰ নামত কোনো ভোটেই নাছিলে, আমাৰ গাঁৱত ভোটো নাছিলে আৰু তেখেতৰ নামত কোনো জমিও নাই। কিন্তু এতিয়া 2025ত এই আদিবাসী ৰাইজে আমি বছৰ ধৰি কিন্তু আমাৰ নামত মাটিখিনি হ'ব লাগে বুলি দৰখাস্ত কৰি আহিছোঁ। কিন্তু বৰ্তমান চৰকাৰে 2025ত কেনেকৈ তেখেতৰ নামত জমিটো হৈ গ'ল এই এক সপ্তাহৰ ভিতৰত, আমিও সেইটো ধৰিব পৰা নাই। আৰু তেখেতক কেনেকৈ গাঁও প্ৰধান পদটি দিছে আমি ধৰিব পৰা নাই মানে। গতিকে তেখেত সেইজন প্ৰাৰ্থীক আমি কোনো পধ্যেই মানি নলওঁ আৰু মানিব নিবিচাৰোঁ। সাপেখাতিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট, অসম টুডে।